গাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ একদম বিচনাৰ পৰাই মানে বিচনা জপাৰ পৰা আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাব আৰু নিশ্চয় ভাল পাব। আপোনালোকে সদায় ভিডিঅ' বিচাৰে মানে ডেইলি ভ্লগ বিচাৰে কিন্তু ডেইলি ভ্লগ দিবলৈ অকণমান অসুবিধা হয়, তথাপিও যিমান পাৰোঁ দি থাকিবলৈ চেষ্টা কৰি আহিছোঁ আৰু চেষ্টা কৰি যাম আগলৈও আৰু আপোনালোকে মৰম দি যাব। আৰু এইখিনিতে কওঁ যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে মোৰ চেনেলটোত, আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। আমাৰ আলহী হাই কৈ দিয়া, হাই। আলহী একদম পৰি ধৰি অৱস্থা বেয়া, মই দেখাইছোঁ দেই, ৰ'ব এইফালে আলহী চাওঁ চাওঁ। এই আমাৰ আলহী কাপোৰৰ অৱস্থা দেখিছে, পৰি ধৰি। ক'ত পৰিলা তুমি? অঁ সেইখিনিতে পৰিলা। কেনেকৈ পৰিলা? নহয় কেনেকৈ পৰিলা আকৌ? ধুমকৈ পৰিলা, মায়ে পেলাই দিলে, নিজে পৰিলা, চিপছ খাওঁতে পৰিলা। হা চিপছটো উলিয়াই দিওঁতে পৰিলা। ইছ ৰাম হাতখন। অঁ সেইটোকে দেখাই আছে মোক, সেইডোখৰত পৰিলোঁ মাকক কৈছে দুটা পেণ্ট পিন্ধাই নিব নোৱাৰ। তাৰ কথাবোৰ শুনি মানে মৰম লাগে নহয়, আৰু সেইকাৰণে মই মানে জোকাৰি থাকোঁ আৰু মোক খুব ভাল পায় আৰু মই মানে ইটো সিটো দি থাকোঁ তাক, মানে একদম খুব ভাল পায় আৰু সেইকাৰণে মোক কাইনা কাইনা এনেকৈ থাকে। বাকী কথা এটা কওঁ, মানে কথা এটা মানে কি, মই আগৰ কেইটামান ভিডিঅ'ত দেখাইছিলোঁ যে মাৰ কাৰণে কাপোৰ এযোৰ কৰি আছোঁ, মানে ফেব্ৰিক কৰি আছোঁ বুলি। চ' সেই কাপোৰযোৰ ফাইনেলি কমপ্লিট হৈ গ'ল আৰু সেইটোকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। বাহিৰতে মেলি থৈছোঁ অকণমান, মানে ৰ'দত উলিয়াই দিছোঁ আৰু মানে ধুনীয়াকৈ হৈ গ'ল আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে। মইতো ধুনীয়া দেখিছোঁ, বাকী মায়েও কৈছে ভাল লাগিছে বুলি, মায়েও। আৰু মানে ৰ'বা বহুত দিনৰ মূৰত কৰিলোঁ ফেব্ৰিক। আগতে স্কুলত যেতিয়া পঢ়ি আছিলোঁ মানে 9-10 তেনেকুৱা টাইমত মানে খুব কৰিছিলোঁ, একদম ঘৰত মানে একদম ঢেৰ কৰিলোঁ মানে ফেব্ৰিক। তো কৰি মানে আমনি লাগি গ'ল মানে এনেকুৱা, আৰু এতিয়া বহুত দিনৰ পিছত আকৌ কৰিলোঁ, ভাল লাগিলে কৰি পেলাই। আৰু টাইমটোও গ'ল বহুতখিনি, মানে টাইমটো মই কৈছোঁৱেই যে একো কৰিবলৈ নাথাকে এনেকুৱা ন, তো টাইমটো বহুত পাৰ হৈ গ'ল, মানে ধুনীয়াকৈ যায়। আকৌ সেইটো কাৰণে তেনেকৈ উলিয়াই থাকিব লাগিব আৰু মানে আজৰি সময়বোৰত তেনেকৈ কিবা কিবি কৰি মেলি মানে পাৰ কৰিব লাগিব। আৰু সেইটোকে এযোৰটো কৰি হৈ গ'ল, আকৌ নেক্সট আৰু এযোৰ আছে আনি থোৱা মোৰ কাৰণে, মানে মোৰ এযোৰ, তো সেইযোৰ মানে কৰিম বুলি ভাবিছোঁ আৰু নাজানো পাৰোঁনে নোৱাৰোঁ। অঁ এইটো আকৌ আনিলে কিবা এটা দেই, সেইটো খুলি দিব লাগে ৰ'বা। তাৰপৰা সেয়াই, বেছিকৈ কথা নকওঁ, বলক কাপোৰযোৰ আপোনালোকক দেখুৱাই ন, আপোনালোকে ভাল লাগিছে নাই জনাব। আৰু এইফালে হ'ল কাপোৰযোৰ, আপোনালোকে ক'ব কেনেকুৱা লাগিছে, ভাল লাগিছেনে নাই। ঠিক আছে, মায়ে মানে পচন্দ কৰিছে। আৰু এটা কথা কি জানে, মায়ে বোলে আগতে এনেকৈ ফেব্ৰিক কৰা কাপোৰ পিন্ধা নাই, সেইটো কাৰণে ভাবিলোঁ এইবাৰ এযোৰ কৰিয়ে দিওঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইম মানে পিন্ধিলে বাৰু আপোনালোকক নিশ্চয় দেখুৱাম। আজি এনেকৈয়ে দেখুৱালোঁ আৰু কাৰণ কমপ্লিট হৈছেহে, আৰু সেইটো কাৰণে আজি এনেকৈয়ে দেখুৱালোঁ। বাহিৰত অকণমান মেলিও দিলোঁ আৰু লগতে আপোনালোককো একেবাৰে দেখাই দিলোঁ। আৰু ফুলপাহ দেখিছেই একদম সৰু, মানে মাক এনেকৈ সৰুকৈ কৰি দিব লাগে বুলি ক'লে, সেইটো কাৰণে একেবাৰে সৰুকৈ কৰি দিছোঁ। আৰু মানে কি হ'ল, মা একদম পিন্ধিবলৈ মানে পূৰা এক্সাইটেড হৈ আছে, আগতে পিন্ধা নাই যে, আৰু আগতে এনেকৈ কৰি দিবলৈ মানুহ নাছিলে বা কোনে কৰি দিব এনেকুৱা, আৰু নিজে মানে কৰিবও ভালকৈ নাজানে আচলতে। সেইটো কাৰণে এইবাৰ মই আহিলোঁ যে যিহেতুকে, সেইটো কাৰণে ময়ে কৰি দিওঁ বুলি ভাবিলোঁ আৰু প্ৰথমবাৰ কৰি চালোঁ, এযোৰ ট্ৰাই কৰিলোঁ। আকৌ নেক্সট কেতিয়াবা কৰিব লাগিব, যদি ভাল পায় মানে পিন্ধি তেতিয়া আকৌ কৰিব লাগিব। আৰু জনাব আৰু আপোনালোকে কেনেকুৱা লাগিছে।
আপোনালোকে জনাব কাপোৰযোৰ কেনেকুৱা দেখিলে কি কথা। আৰু মই আপোনালোকক আমাৰ ফুলনিখন এবাৰ দেখাই দিওঁ। ফুলনিখন একদম চাফা কৰি দিয়া হ'ল। আগতে দেখিছিলে যে মই মাজতে দেখাইছিলোঁ কিমান জংঘল লেখীয়া হৈ আছিলে, গোটেই জবা ফুলৰ গছবোৰ বহুত ডাঙৰ হৈ গৈছিলে আৰু হাবি লেখীয়া হৈ গৈছিলে মানে। গতিকে এতিয়া মানুহ মানে এনেকৈ লগাই পেলাই চফা কৰি দিয়া হ'ল আৰু এতিয়া বহুত ধুনীয়া হৈ গ'ল, মানে চাফ চিকুণ হৈ গ'ল। আৰু সেয়া আকৌ পৰিছিলেই অলপতে। তাৰপিছত মই ভালকৈ আকৌ এবাৰ দেখাই দিছোঁ দেই। আৰু গোলাপজোপা ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, এইজোপা চব ইমান ধুনীয়াকৈ ফুলি আছে আৰু একদম ডাঙৰ ডাঙৰ, এইকেইজনী বহুত ডাঙৰ ডাঙৰ। এজোপা গছতে বহুত ফুলি আছে, এইফালে আছে, এইফালে আছে, এইফালে আৰু দেখিছে চফা হৈ গ'ল, একদম চফা কৰি দিয়া হ'ল। এইফালে আৰু এইকেইজোপা ফুলি আছে, এইকেইজোপা কি কয় জানো, কি নামটো মই নাজানো। ইন্দ্ৰমালতী নহয়, কিবা বেলেগ আছিলে, ইন্দ্ৰমালতী হপায়, হয়। বহুত ধুনীয়াকৈ ফুলি আছে। য়েল্ল' কালাৰো আছিলে, য়েল্ল' কালাৰজোপা এতিয়া নাই ফুলা, এইফালে ফুলি আছে। এজোপা মৰহিলে আৰু আছে আৰু এইখিনি আৰু এইটো চাইডৰখিনি এইফালে এইজোপা ৰ'জো বহুত ধুনীয়াকৈ ফুলি আছে। ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এইফালে চফা হৈ গ'ল, এতিয়া ভাল লাগিছে আৰু ধুনীয়া হৈ আছে। এইফালে আচাৰ ৰ'দত দি থোৱা আছে। এইজোপা গোলাপ কলি পেলাইছে আৰু ঢেৰ কলি পেলাই থৈছে, ফুলিব আৰু ফুলিলে মানে দেখুৱাম। এইফালে এইবোৰ আছে। আমাৰ আলহীজন এইফালে আলহীয়ে এতিয়া মোক তেহেঁতৰ ঘৰলৈ লগ ধৰি আছে, হয় নাই? মই যাব লাগিবনে? যাব লাগিব। মই গৈ কি কৰিমগৈ? মই চাহ খাবলৈ যাব লাগে দেই, সেইটো কাৰণে মোক লগ ধৰি আছে। এতিয়া যাব লাগিবনে? যাব লাগিব। নাযাওঁ আজি। কেলৈ? চাহ খাবলৈ আছে জানো? চাহ খাবলৈ মিঠাই আছে? মিঠাই এনেই কৈছে মোক, এনেই সদায় মিঠাই আছে বুলি মাতে। আৰু মোক কিহে চাহ খুৱাই জানে? পিঠা। সদায় পিঠাই চাহ খুৱায়। আজি কি আছে? মিঠাই আছে। ক'ৰ পৰা আনিলা? সঁচাকে আছে বোলে আজি? সঁচাকে আছে? তেতিয়াহ'লে আজি যাম মিঠাই খাবলৈ। হেল্ল' গাইজ, আৰু এইফালে দিনটোৰ ব্যস্ততাৰ মাজত সন্ধিয়া অকণমান ওলাই আহিলোঁ আদিৰ লগত টাউনৰ ফালে। বৰ বিশেষ একো কাম নাছিলে, এনেই ওলাই আহিলোঁ আৰু অকণমান সময়ৰ কাৰণে। আৰু আহিয়ে কিবা এটা খাবলৈ আহিলোঁ মানে প্ৰথমতে। আৰু এইফালে দেখিছেনে, মানে মেনুখন দি দিলে মানে আপোনালোকৰ হয়নে নহয় ক'বচোন। মোৰ কিন্তু মানে কোনটো খাওঁ কোনটো নাখাওঁ এনেকুৱা এটা মানে একদম চিটুৱেশ্যন হৈ যায়। ভাবিয়ে নাপাওঁ কোনটো খাওঁ, বিচাৰিয়ে নাপাওঁ মানে এনেকুৱা। আৰু অৱশেষত বহুত দেৰি চাই কিবা এটা অৰ্ডাৰ কৰিলোঁ। আৰু কি অৰ্ডাৰ কৰিলোঁ আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এইফালে আমাৰ আদি বিজি মোবাইলত। তেওঁৱে ক'লে বাৰু পটককৈ ওলাই যাওঁ বুলি। আৰু এইফালে ফাইনেলি আমাৰ আহি গ'ল। আৰু এইফালে আদিয়ে খাব বোলে ম'ম', বহুত দিন খোৱা নাই। আৰু সেইটো কাৰণে একদম পূৰা গৰম গৰম আপোনালোককো দেখুৱাই দিলোঁ। আৰু দেখি চাগে খাওঁ লাগিছে ন? ম'ম' লভাৰ কোন আছে ক'বচোন। আৰু এইফালে নেক্সট মোৰ কাৰণে দিলোঁ বাৰ্গাৰ। বহুত দিন বাৰ্গাৰ খোৱা নাছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি বাৰ্গাৰকে খাওঁ। চিকেন বাৰ্গাৰ হয় আৰু লগতে এইফালে অকণমান স্পাইচি চিপছ দিছে, গতিকে খাই লওঁ। আৰু এইফালে লগত আছে গৰম গৰম কফি। আদিয়ে বাৰু কফি নাখায়, তথাপিও মই ৰিকুৱেষ্ট কৰাৰ কাৰণে আজি খাব লৈছে আৰু দেই।
হৈ গ'ল আহিলোঁ খুব বেছি আধা ঘণ্টা দেই তাৰপিছত আকৌ এইফালে জানেই আৰু আমাৰ বিজি মেন যেনে তেনে লৈ আহিছোঁ আৰু ধানিয়া জুই উলিয়াই তাৰ তথাপিও মানে ফোনৰ উপৰি ফোন নাকে কাণে গুজিছোঁ আৰু মানে তাৰপৰা এতিয়া যাওঁগৈ আৰু এইফালে এনেই অকণমান ওলাই আহিছিলোঁ টাউনলৈ মানে মোৰ বস্তু কেইটামান ল'বলৈ আহিছিলে কিন্তু আজি শনিবাৰ মানে মই পাহৰি থাকিলোঁ আমাৰ শনিবাৰে মানে বৰপথাৰ বন্ধ থাকে পাহৰি থাকিলোঁ ওলাই আহিলোঁ ভাবিছিলোঁ পাম নেকি কেতিয়াবা আকৌ কিছুমান দোকান খোলাও থাকে বাৰু বাকী নেপালোঁ আৰু সেইটো কাৰণে কিবা এটা খালোঁ আৰু এতিয়া যাওঁগৈ আৰু সেইফালে আগলৈ নাযাওঁগৈ আৰু দেৰিও হৈ আছে সেইফালে আদিক ফোন কৰি মাতিয়ে আছে সেইটো কাৰণে আকৌ এইফালে যাওঁ বুলিও নোৱাৰি আৰু যাব বাকী আৰু চাই থাকিব আন্ধাৰ হৈ গ'ল বাকী ঘৰত গৈ লগ পাম আজি টাউন খালী একদম আজি টাউন খালী এইটো বৰপথাৰ তিনিআলি আৰু এইফালে আমি সোমাম হস্পিটেল ৰোডত এইটো হস্পিটেল তিনিআলি মানে আৰু এইফালে দিয়ে আৰু বহুতে সুধি থাকে ন কোনফালে সোমাব লাগে সেইটো কাৰণে বৰপথাৰ তিনিআলিৰ পৰা মানে এইটো হস্পিটেল তিনিআলিৰ পৰা হস্পিটেলখনৰ ফালে সোমাই আহিলে হ'ল আৰু অকণমান 1 কিলোমিটাৰমান এইফালে এইখন হৈছে হস্পিটেল আৰু আগলৈ অকণমান গৈ আৰু আমাৰ বাসস্থান আৰু ঘৰ আহি পাই লগালগ পাকঘৰলৈ আহিলোঁ আৰু এইফালে দেখিছেনে আজি মাছ আছে ৰাতিৰ সাজত গতিকে মাছটো মই বনাওঁ আৰু এইফালে মায়ে চব বিলাহী মানে চব কাটি মেলি ৰেডি কৰি থৈছে আৰু লগত আছে পালেং আজি মানে পালেং শাকৰ লগত খাম মাছ এইফালে মানে চব কাটি মেলি চব ৰেডি কৰি থোৱা আছে খালি মই বনালে হ'ল আৰু মই বনাম এতিয়া আৰু এইফালে মাছখিনি মায়ে অকণমান মানে ভাজি দিলে আৰু মই যদি ভাজোঁ মানে মাছটো মানে ভাগি যায় সেইটো কাৰণে মাকে ভাজি দিবলৈ ক'লোঁ আৰু এইফালে মায়ে ভাজি দিলে বাকী বনাই লওঁ আৰু মোৰ মাছ চাছ বনাই হৈ গ'ল আৰু এইফালে হৈছে জাতিলাও বিলাহী আলু মটৰ আৰু এইফালে ধনিয়া আৰু এয়া বনালে মায়ে মানে পালেং শাকটো দেউতাই খাব নোৱাৰে যে সেইটো কাৰণে দেউতাৰ কাৰণে জাতিলাও আৰু এনেকৈ বনোৱা হৈছে আৰু বাকী এইটো অকণমান দেখুৱাই দিলোঁ আপোনালোকক